ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি গতি চেপ্টাৰটি পঢ়ি আছিলোঁ। আজি তাৰে সপ্তমটো ভিডিঅ' আমি প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আজি আমি পঢ়িম লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ। আমি ইতিমধ্যে লৈখিক পদ্ধতিৰে মানে লেখ কেনেকৈ আঁকিব লাগে তাৰ বিষয়ে আমি শিকিছোঁ। আজি আমাক লাগিব লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ কেনেকৈ। আচ্ছা, সেইটো কোৱাৰ আগতেই কি হ'ব, গতিৰ সমীকৰণ কিটানো কি কি সেইটো আমি এটা জানি লওঁ। তিনিটা আমাৰ কি আছে, সমীকৰণ আছে। সমীকৰণ মানে সূত্ৰ আছে। এক নম্বৰ সূত্ৰ হ'ল v = u + at। এইটো হ'ল এক নম্বৰ সূত্ৰ গতি বিষয়ক। আচ্ছা, এনেকুৱা তিনিটা সূত্ৰ আছে। দুই নম্বৰ আহিব s = ut + half of a t² আৰু তিন নম্বৰ সূত্ৰ আহিব v² - u² = twice a s আহিব। এতিয়া কি আহিব বুলি কওঁতে v = u + at, দ্বিতীয়টো হ'ব s = ut + half of a t², তৃতীয়টো আহিব v² - u² = twice a s। এতিয়া য'ত এইবিলাকে কি বুজায় তোমালোকে ইতিমধ্যে গম পাইছে। য'ত এতিয়া ধৰা s = s এ বুজায় এইটো s, বা য'ত s আছে এইটো s এ বুজাব দূৰত্ব। s এ বুজাব আমাক দূৰত্ব, t এ বুজাব আমাক সময়। য'ত t আছে t এ সময় বুজাব। এতিয়া u এ বুজাব আমাৰ প্ৰাৰম্ভিক বেগ। প্ৰাৰম্ভিক বেগ। v এ বুজাব আমাৰ অন্তিম বেগ। অন্তিম বেগ। তাৰপিছত a বুজাব আমাক ত্বৰণ। বেলেগ একো নতুন পদ নাই, এই পাঁচটাই আছে। গতিকে s মানে দূৰত্ব, t মানে সময়, u মানে প্ৰাৰম্ভিক বেগ, v মানে অন্তিম বেগ, a মানে ত্বৰণ। এই পাঁচটাক লৈ আমাৰ তিনিটা সূত্ৰ হৈছে। এতিয়া প্ৰথম সূত্ৰটো কাৰ ওপৰত বুলি কওঁতে v এ বেগ বুজাব, u এ বেগ বুজাব আৰু a বুজাব ত্বৰণ। এই ত্বৰণটো বেগৰ পৰা আহিব, t মানে সময়। তাৰ মানে এই ত্বৰণটো ক'ৰ পৰা আহিব? ত্বৰণ মানে a = কি আছে, v - u/t এইটো আছে। গতিকে এইটো মানে কি আহিব, a মানে কিমান ক'ৰ পৰা আহিব, v আৰু u ৰ পৰা, v, u আৰু t ৰ পৰা আহিব। গতিকে এই সমীকৰণটো কোৱা হয় বেগ আৰু সময় সম্পৰ্কীয় সমীকৰণ বুলি কোৱা হয়। বেগ আৰু সময় সম্পৰ্কীয় সমীকৰণ। এই দ্বিতীয়টো কোৱা হয় দূৰত্ব আৰু সময় সম্পৰ্কীয় সমীকৰণ বুলি কোৱা হয়। দ্বিতীয়টো দূৰত্ব আৰু সময় সম্পৰ্কীয় সমীকৰণ বুলি কোৱা হয়। আৰু তৃতীয়টো আহিব অৱস্থান আৰু বেগ সম্পৰ্কীয় সমীকৰণ বুলি কোৱা হয়। অৱস্থান আৰু বেগ সম্পৰ্কীয় সমীকৰণ বুলি কোৱা হয়। এই মানে এই দূৰত্ব আৰু বেগ সম্পৰ্কীয় সমীকৰণ। এই তেনেকুৱা আমাৰ কি আছে, তিনিটা সূত্ৰ আছে। গতিকে এইটো আহিব অৱস্থান আৰু সময় সম্পৰ্কীয়, এইটো আহিব অৱস্থান আৰু বেগ সম্পৰ্কীয় সমীকৰণ। এইটোক আমি নকওঁ কাৰণ এইটো আমাৰ ক'ৰ পৰা আহিব, v, u আৰু t ৰ পৰাই আহিব। গতিকে এই তিনিটা সমীকৰণটো কেনেকৈ আহিল সেই বিষয়ে আমি এতিয়া আজিৰ পাঠটোত আলোচনা কৰিম। এতিয়া প্ৰথম কথা আহিব, এক নম্বৰ আহিল প্ৰথম সূত্ৰটো আমি দেখাব লাগিব v = u + at। তাৰ মানে সেইটো হ'ব বেগ সময় সম্পৰ্কৰ সমীকৰণ। এইটো ক'ৰ পৰা আহিছে বুলি কওঁতে ক'ৰ পৰা আহিল, এইটো লৈখিক পদ্ধতিৰে গতিৰ সমীকৰণ। লৈখিক পদ্ধতিৰে আমি এইবিলাক উলিয়াম। সেইকাৰণে মই লেখ এটা আঁকি লৈছোঁ। ইফালে x' নাই বা তলত y' নাই, কাৰণ এতিয়া আমাৰ বেগ হওক বা সময় হওক আমাৰ এইবিলাক ঋণাত্মক নহয়, মাইনাছত নাহে। সেইকাৰণে মই মাইনাছত নাহে, সেইকাৰণে মাইনাছ পাৰ্টখিনি লিখি দিয়াও নাই। আচ্ছা, ঠিক আছে। প্ৰথম আহিল বেগ সময় সম্পৰ্কীয় সমীকৰণ। আমি বেগ ল'ব লাগিব। ধৰা হ'ল বস্তু এটা ক'ত আছে, আৰম্ভ কৰিব ক'ৰ পৰা, স্থিৰ অৱস্থানৰ পৰা। গতিকে ধৰা হ'ল বস্তু এটা এই বিন্দুত আছে আৰু ই u বেগেৰে যাত্ৰা আৰম্ভ কৰিছে, মানে প্ৰাৰম্ভিক বেগ কি হ'ব, u বুলি ধৰি লোৱা হ'ল। তাৰপিছত ই কি কৰিলে, গৈ এনেকৈ গৈ ধৰা হ'ল গৈ ক'ত পালে, b অৱস্থানত পালে। আৰু b অৱস্থানত ইয়াৰ বেগ হ'ল v। এই অৱস্থানত ইয়াৰ বেগ ধৰিলোঁ u।
ঠিক আছে আৰু এৰ পৰা বি লৈ যাবলৈ ইয়াৰ সময় লাগিল টি সময় বা টি একক বা টি সেকেন্ড কিবা এটা ললো মুঠতে আমি কি কৰিলো মই যেটো কৈছো তোমালোকে ইয়াত লিখি লবা যে ধৰা হল এই স্থানৰ পৰা বস্তু এটা যাত্ৰা ইউ বেগেৰে যাত্ৰা আৰম্ভ কৰি বি অৱস্থানত ভি বেগেৰে ভি অৱস্থানত উপনীত হৈছে ভি অৱস্থানত ইয়াৰ বেগ ভি ঠিক আছে এই অৱস্থানৰ পৰা ইউ প্ৰাৰম্ভিক বেগেৰে বস্তু এটা যাত্ৰা আৰম্ভ কৰি বি অৱস্থান পাইছে বি ইয়াৰ বেগ হল ভি ধৰা হল এৰ পৰা বি লৈ যাবলৈ ইয়াৰ সময় লাগিল টি সেকেন্ড সেইখিনি কথা লিখিলে তাৰ মানে আমি লেখটা লাগিছো কেনেকৈ লেখ আকতে খৰাই কি হ'ব বেগ সময় মানে এইফালে সময় লওঁ আমি x অক্ষ তোমালোকে জানা আৰু ওপৰত ললো আমি বেগ লৈ ললো ইয়াৰ অৰ্থ হল ওপৰ ফালেটো কি বুজাব বেগ বুজাব মানে ওৰ পৰা এ দূৰত্ব কোনে বুজাব বেগ বুজাব বেগ কিমান ইউ মানে ও এ ইকুৱেল টু কিমান হল ইউ হৈ যাব এনেকুৱা ধৰা হল ও এ ইকুৱেল টু ইউ সমান প্ৰাৰম্ভিক বেগ তাৰ পিছত ইয়াৰ পৰা আমি ইয়ালৈ লম্ব এটা আঁকিব লাগিব এনেকৈ ইয়াৰ পৰা ইয়ালৈ সকলো স্কেল লৈ আঁকিবা মই যদি স্কেল লৈ নাকো তেতিয়াও স্কেল লৈ আঁকিবা কাৰণ স্কেল আমাক লাগিব এইটো লম্ব ললো তাৰ মানে ধৰা হল এইটোৰ অৱস্থান এম তাৰ মানে বি এম ইকুৱেল টু ভি হৈ যাব বি এম ইকুৱেল টু ভি হৈ যাব ভি ইকুৱেল টু অন্তিম বেগ ইয়া সোৱাদে কথাটো কিয় আহিল এইটো আমি কি লৈছো ইফালে উপৰ ফালে কি লৈছো বেগ লৈছো মানে ইয়াৰ পৰা ওপৰত যিমান দূৰত্ব জখিম হেটোৱে কি বুজাব বেগ বুজাব যদি স্কেলেৰে কিবা এটা দূৰত্ব জখিলো ধৰা হল ইয়াৰ পৰা ইয়ালৈ এনেকৈ দূৰত্ব জখিলো ইয়াৰ পৰা ইয়ালৈ 12 ইঞ্চি আছে মানে 12 একক ইয়া 12 বেগ কিমান ইয়াত 12 হৈ যাব এইটো বিন্দুত ইয়াৰ বেগ 12 হৈ যাব যদি মই ইয়াৰ পৰা ইয়াত লওঁ তেতিয়া ইয়াত ইয়াৰ অৱস্থান 6 গতিকে এইটো ইয়াৰ বেগ হৈছে 6 ইয়াৰ পৰা ইয়ালৈ যিটো দূৰত্ব হেটোৱে বেগ বুজাব আৰু ইয়াৰ পৰা ইয়ালৈ যিটো সময় এই যিটো দূৰত্ব হেটোৱে সময় বুজাব কাৰণ সময় কোনফালে বুজাইছে এইফালে ইয়াৰ পৰা ইয়াৰ দূৰত্বটো সময় হৈ যাব বা ইয়াৰ পৰা ইয়াৰ দূৰত্বটো সময় হৈ যাব তাৰ মানে আমি কি লিখিলো এইটো লৈ ললো ও এ ইকুৱেল টু কি হ'ব ইউ হৈ যাব আমি ধৰি লৈছো আৰু বি এম ইকুৱেল টু ভি হৈ যাব বি এম টু কি হয় ও এক্স ৰ ওপৰত লম্ব হৈ যাব আচ্ছা আৰু কি হ'ব লগতে আমি ইয়াৰ পৰা এইটো লম্ব আঁকি দিলো এইটো আমাক উত্তৰ উলিয়াবলৈ দেই এইবিলাক লম্ব সম্ব আঁকিছো সমীকৰণ উলিয়াবৰ কাৰণে লম্বটো ইয়াৰ পৰা ইয়ালৈ আঁকিলো ধৰা হ'ল এইটো এ এন লম্ব হয় এ লম্ব মানে ইয়াত কি কৈছো মই সাইডত লিখি দিছো বি এম টু কি হয় লম্ব কাৰ ওপৰত x অক্ষৰ ওপৰত x অক্ষ বা সময় অক্ষ বুলি ক'ব পাৰা x অক্ষৰ ওপৰত আৰু কি হ'ব এ এন টু লম্ব হয় কাৰ ওপৰত বি এম ৰ ওপৰত হিটো গতিকে আমাক কি বুজাব এতিয়া বি এম এ বুজালে ভি একম দূৰত্ব এতিয়া এ এন এ কি বুজাব ইয়াৰ পৰা ইয়াৰ দূৰত্ব এইটো দূৰত্ব মানে কি বুজায় ইফালে সময় বুজায় ইফালে দূৰত্বটো ইয়াৰ পৰা ইয়ালৈ যাবলৈ কিমান সময় লৈছিল টি গতিকে এইকণ সময় হৈ যাব টি গতিকে এ এন ইকুৱেল টু কি ললো টি বুলি লিখি দিম ঠিক আছে এইখিনি বস্তু আমি পালো এতিয়া তোমালোকে লিখিব লাগিব কিন্তু যেটো কথা মই অলপ আগতে ক'লো যে বস্তুটোৰ কথাখিনি লিখিব লাগিব ধৰা হল সুষম বেগেৰে আকৌ মই এবাৰ কৈ দিছো ধৰা হল সুষম বেগেৰে বস্তু এটাই গতি কৰিছে ধৰা হল এই অৱস্থানত বস্তু এটাৰ বেগ আছিল ইউ আৰু টি সময়ত সি বি অৱস্থানত উপনীত হল বি অৱস্থানত ইয়াৰ বেগ ভি ধৰা হল বস্তুটোৰ ত্বৰণ বস্তুটোৰ বেগ এ কিবা বেগ এ হাৰত পৰিৱৰ্তন হয় বা ধৰা হল বস্তুটোৰ ত্বৰণ এৰ পৰা বি লৈ গৈ পাওঁতে বস্তুটোৰ ত্বৰণ হ'ব এ তাৰ পিছত লিখিবা বি এম পাৰপেণ্ডিকুলাৰ টু এক্স এক্সিস আৰু এ এন পাৰপেণ্ডিকুলাৰ টু বি এম অঁকা হ'ল এতেকে ও এ ইকুৱেল টু ইউ ইকুৱেল টু প্ৰাৰম্ভিক বেগ বি এম ইকুৱেল টু ভি ইকুৱেল টু অন্তিম বেগ এ এন ইকুৱেল টু টি এইখিনি কথা তোমালোকে লিখি দিব লাগিব এতেকে কি হ'ব
এতেকে a ইকুৱেল টু a মানে কি a মানে ত্বৰণ ত্বৰণ মানে কিমান এইটো ওপৰত তোমালোকে লিখি লবা আচ্ছা মই ইয়াত লিখি লৈছো এবাৰ ত্বৰণ a ইকুৱেল টু আমি জানো ত্বৰণ মানে বেগৰ পৰিৱৰ্তন হৰণ প্ৰয়োজনীয় সময় অতিবাহিত সময় ইকুৱেল টু বেগৰ পৰিৱৰ্তন কিমান হৈছে বেগ কিমান আছিল প্ৰথমতে ভি পৰিৱৰ্তন শেষত ভি আছিল প্ৰথমতে ইউ আছিল বাই তলত কিমান হৈ গল টি হৈ গল ইয়াৰ পৰা আমি কি পালো a ইকুৱেল টু ভি বাই টি পাইছো আচ্ছা ঠিক আছে এইখিনি লেখি কিন্তু এই বস্তুটো আমি এতিয়া ডাইৰেক্টলি ইয়াত লিখি দিব নোৱাৰো এই বস্তুটো আমি জানো সূত্ৰটো কৰ পৰা আহিছে সেইটো আমি লিখিব লাগিব গতিকে এটা আমি নিলিখো বেগৰ পৰিৱৰ্তন লিখিম বেগৰ পৰিৱৰ্তন মানে কিমান আছিল u আছিল u মানে oa আছিল প্ৰথমতে বেগ আছিল oa এতিয়া কিমান হল বেগ bm হৈ গল তাৰ মানে বেগৰ পৰিৱৰ্তন কিমান হল এতিয়া bm আছে প্ৰথমতে কিমান আছিল আৰম্ভণিতে oa আছিল নিশ্চয় ধৰিব পাৰিছা এতিয়া একেবাৰে শেষত বেগ হল bm প্ৰথমতে বেগ আছিল oa সেইকাৰণে মাইনাস কৰিলো পৰিৱৰ্তন তলত সময় সময় মানে ইয়াৰ পৰা ইয়ালৈ যাবলৈ কিমান সময় লাগিছে an সময় লাগিছে এইটো আমি গম পাইছো কাৰণ এইফালে কি বুজায় সময় মানে ইয়াৰ পৰা ইয়ালৈ বুজাব এইখন গতিকে an ক আমি কিৰে বুজাইছো an ইকুৱেল টু t ওপৰৰ পৰা আমি an ইকুৱেল টু t লিখিলো bm তে bm মাইনাস কি হ'ব সো bm মানে গুটেইটো oa আছে নহয় oa মানে mn লিখিব পাৰিম oa এর জায়গাত আমি mn লিখিব পাৰিম কিয় লিখিব পাৰিম এইটো হৈছে 90 ডিগ্ৰী লম্ব আঁকিছিলো নহয় এইটো লম্ব গতিকে লম্ব আঁকিলে এইটো 90 ডিগ্ৰী হ'ল এইটো তো আগৰ পৰা 90 ডিগ্ৰী আছে গতিকে এইটো 90 ডিগ্ৰী ইয়াতো আমি লম্ব আঁকিছো ওপৰৰ পৰা এইটো x অক্ষত লম্ব গতিকে এইটো কোণ 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এতেকে এইটো 90 ডিগ্ৰী হ'ব গতিকে এইটো কি হৈ যাব এইটো আয়ত হৈ যাব গুটেই কিটা কোণ সমান হলে আয়ত হ'ব আৰু আয়ত হলে কি হৈ যায় আয়তৰ বিপৰীত বাহুবিলাক সমান গতিকে oa ইকুৱেল টু mn হ'ব আমি লিখি থাকিব নালাগে আমি ডাইৰেক্ট লিখি দিলে হ'ল যেহেতু oa ইকুৱেল টু mn ঠিক আছে এতিয়া কি হল bm mn হল সো bm মানে এই গুটেই কোণ mn মানে হল এই কোণ এতিয়া bm ৰ পৰা গুটেই কোণৰ পৰা mn এই কোণ বাদ দিলো মাইনাস কৰিলো কি থাকিল বিয়োগ কৰা মানে বাদ দিয়া কি থাকিল bn থাকিল গতিকে ওপৰত হৈ গল bn তলত হৈ গল আমাৰ t গতিকে কি পালো a ইকুৱেল টু bn বাই t পাইছো আমি এতিয়া ইমপ্লাইজ দ্যাট আৰু এটা লাইন লিখিবৰ কাৰণে বুজিলি হলো bn ইকুৱেল টু কি হ'ব t টু ইফালে গৈ কি হৈ যাব পূৰণ হৈ যাব গতিকে t টু ইফালে গৈ পূৰণ হ'ব at ইকুৱেল টু কি হৈ গল bn হৈ গল ঠিক আছে আমি কি পালো at এটো t ইফালে গৈ পূৰণ হ'ল at ইকুৱেল টু bn পাই গলো নিশ্চয় বুজি পাইছা প্ৰথম কথাখিনি কিখিনি লিখিব লাগে কলুই তাৰ পিছত ত্বৰণ আহিব ত্বৰণ a ইকুৱেল টু বেগৰ পৰিৱৰ্তন হৰণ সময় বেগৰ পৰিৱৰ্তন মানে প্ৰথমতে বেগ oa আছিল এবাৰ বেগ হৈ গল bm গতিকে ইয়াত কি লিখিলো bm oa এতিয়া আমি জানো তলত সময় মানে ইয়াৰ পৰা ইয়ালৈ গৈছে মানে সময়টো ইফালেহে বুজাব এইটো গতিকে an আহিল an এতিয়া মানে কেৱল এনেকুৱা সিধা লাইন বিলাকে সদায় বেগ বুজাব আৰু এনেকুৱা লাইন বিলাকে সময় বুজাব এতিয়া oa মানে mn হয় কিয় হয় কলুই এইটো এটা আয়ত হ'ল কাৰণে গতিকে bm mn কৰিলে আমি পালো bn পাতিলো ইমপ্লাইজ দ্যাট bn ইকুৱেল টু a ইনটু t হৈ গল ঠিক আছে এইটো এটা পার্ট হল এতিয়া নেক্সট পার্টটো আমাৰ কি হ'ব আমি আকৌ এই মানটো উলিয়াই লব লাগিব এই মানটো ওপৰৰ পৰা উলিয়াই লব লাগিছিল আচ্ছা ঠিক আছে এইখিনি মুহাই দিছো দেই এতিয়া লিখাখিনি ইয়াৰ পিছৰ পৰা আকৌ আহিব কি আকৌ এটো bm ইকুৱেল টু কি হ'ব bn plus nm কৰ পৰা আহিল bn plus nm কৰিলে আমি কিমান পাম গুটেই bm পাম গতিকে bm মানে কি আছিল v আছিল ইকুৱেল টু bn মানে কিমান আছিল bn মানে একো নাই bn আছিল আচ্ছা bn মানে আছে না আমাৰ লগত bn মানে কিমান আছে 80 আছে গতিকে bn ৰ জায়গাত কি পাতিলো 80 পাতিলো প্লাস nm মানে কি হয় nm মানে oa হয় ইয়াতে লিখিছো গতিকে ইয়াৰ জায়গাত কি লিখিলো oa লিখিলো implies that v equal to 80 plus oa মানে কিমান
ও এ মানে ইউ হয়, আমি ওপৰত লিখিছিলোঁ ও এ মানে ইউ, এইটো ইউ, ও এ মানে কি হয় ইউ হয়, গতিকে ও এৰ জেগাত কি লিখিলোঁ ইউ লিখিলোঁ, আমি ওপৰত লিখিছিলোঁ। তে ইমপ্লাইজ ডেট কি হৈ গ'ল ভি ইকুৱেল টু ইউ প্ৰথমতে লিখিলোঁ প্লাছ এ টি হৈ গ'ল, ইউ প্ৰথমতে লিখি এ টি পিছলৈ দিলোঁ, ভি ইকুৱেল টু ইউ প্লাছ এ টি পালোঁ। গতিকে এইটোৱে হ'ব আমাৰ বেগ সময় সম্পৰ্কৰ সমীকৰণ, কাৰণ ইয়াত কি আছে বেগ আছে ভি আৰু ইউ আৰু সময় আছে টি। তে এইটো আমাৰ নাহে কাৰণ এইটো কাৰ ওপৰত নিৰ্ভৰশীল ভি আৰু বেগ আৰু সময়ৰ ওপৰত নিৰ্ভৰশীল, গতিকে ইয়াৰ কথা আমি ইয়াত কোৱা নাই। গতিকে এই প্ৰথম সম্পৰ্কটো কোৱা হয় বেগ সময় সম্পৰ্কৰ সমীকৰণ। কেনেকৈ উলিয়ালো তোমালোকে সেইটো মনত ৰাখিব লাগিব আৰু লগতে মনত ৰাখিব লাগিব যে এই সূত্ৰ তিনিটাটো মুখস্থ কৰিবই লাগিব। আচ্ছা ঠিক আছে, এতিয়া আমি পঢ়িম অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ। এতিয়া এই মই মোহাৰি দিলোঁ এইখিনি, ইয়াৰ কাৰণে ছবি আমাৰ একেই থাকিব, গতিকে মই একো মোহাৰি দিয়া নাই। ইয়াত হ'ব অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ, অৱস্থান সময় সম্পৰ্কৰ সমীকৰণ। অৱস্থান মানে দূৰত্ব বুজাইছে দেই, অৱস্থানে দূৰত্ব এছ বুজাইছে, সময় মানে টি বুজাইছে। গতিকে এতিয়া আহিল এই 2 নম্বৰ আহিব আমাৰ দ্বিতীয়। ঠিক আছে, ইয়াৰ পৰা কি পাবা এতিয়া কথাটো, ইয়াতো আমি গোটেই কথাখিনি আকৌ লিখি ল'ব লাগিব, যে তোমালোকে নিজে লিখি ল'বা, মই সেইকাৰণে লিখি দিয়া নাই। ধৰা হ'ল আকৌ আগৰ কথাখিনি, আগৰ যিটো লাইন লিখিবা একজেক্ট লিখিলে হ'ল। ধৰা হ'ল গতিশীল বস্তু এটাই এ বিন্দুৰ পৰা ইউ প্ৰাৰম্ভিক বেগেৰে যাত্ৰা আৰম্ভ কৰি বি বিন্দুত ভি বেগেৰে উপনীত হৈছে। ধৰা হ'ল এতিয়া আমি অৱস্থান লাগিব, গতিকে ধৰা হ'ল ও এ ইকুৱেল টু এ বি ইকুৱেল টু এছ। ধৰা হ'ল এৰ পৰা বিলৈ যাবলৈ বস্তুটো সময় টি সময়ৰ প্ৰয়োজন হৈছে। এইবাৰ আমি ভি আৰু ইউ ধৰা নাই, ভি আৰু ইউ ধৰিছোঁ, কিন্তু মূল বস্তুটো হ'ল আমাৰ অৱস্থান এছ আৰু সময় টি। গতিকে কি কৰিম আমি কি লিখিলোঁ আকৌ এবাৰ মই কৈ দিছোঁ যে ধৰা হ'ল গতিশীল বস্তু এটাই এ বিন্দুৰ পৰা ইউ প্ৰাৰম্ভিক বেগেৰে যাত্ৰা আৰম্ভ কৰি বি বিন্দুত ভি বেগেৰে উপনীত হৈছে। ধৰা হ'ল এ বিৰ মাজৰ দূৰত্ব এছ আৰু এৰ পৰা বিলৈ যাবলৈ প্ৰয়োজনীয় সময় টি। এতিয়া এতেকে আকৌ কথাখিনি লিখি ল'ব লাগিব, এতেকে কি হৈ গ'ল এ বি ইকুৱেল টু এছ হৈ গ'ল। ঠিক আছে, এ বি ইকুৱেল টু এছ, এৰ পৰা বিলৈ যিটো দূৰত্ব দৈৰ্ঘ্যটো কিমান এছ বুলি ধৰিছোঁ, আৰু সময় এ এন ইকুৱেল টু টি হৈ গ'ল, কাৰণ সময় সদায় ইফালে যাব, আৰু বাকীখিনি একেই ও এ ইকুৱেল টু ইউ হ'ব আৰু বি এন ইকুৱেল টু ভি হ'ব। বাকী এইখিনিও লিখি ল'ব লাগিব, এতেকে এইটো পাৰপেণ্ডিকুলাৰ টু এইটো, এইটো পাৰপেণ্ডিকুলাৰ টু এইটো লিখি ল'ব লাগিব। গতিকে এইখিনি আমি ইয়াৰ পৰা পাই গ'লোঁ। এতিয়া আমি প্ৰমাণটো কি কৰিম চোৱা, এছ ইকুৱেল টু এতেকে এই চিত্ৰৰ পৰা চাওঁ আমি এছ ইকুৱেল টু সৰি এবাৰ পাতি লৈছোঁ এ বি ইকুৱেল টু এছ ইকুৱেল টু এছ মানে কি হ'ব চোৱা, এ বি মানে কোনটো এইটো, গতিকে এইটো হ'ল এছ, এইটো ইকুৱেল টু কি লিখিব পাৰি চোৱা, ইম্পৰ্টেণ্ট তোমালোকে একদম ইয়াত নতুন কথা এটা পাবা যে যেতিয়াই বস্তু এটা এনেকুৱা তাৰমানে লেখ এটা থাকে, এই লেখটোৱে কি কৰে সদায় যেতিয়া লেখ এটা অংকা থাকে তাৰমানে কাৰ্টেছিয়ান স্থানাংক প্ৰণালী এইটো যেতিয়া অংকা থাকে, তেতিয়াহ'লে এইটো যিটো লেখ হ'ল লেখডালৰ মানে মাজৰ দূৰত্ব, ইয়াৰ পৰা ইয়াৰ যিটো দূৰত্ব কিমান হ'ব বুলি কওঁতে ই ইয়াৰ তলত যিমান ই লম্ব আঁকিলোঁ, ইয়াৰ পৰা লম্ব আঁকিছোঁ, যিমান এইখিনি এই কালি যিমানখিনি ঠাই ই আগুৰি আছে এই গোটেইখিনি, এইটোৱে হ'ব ইয়াৰ অংশ, তাৰমানে ই আগুৰি থকা অংশৰ কালি হৈ যাব। বুজি পাইছা কথাটো? এতিয়া যদি এই লেখডাল যিকোনো লেখ ধৰা হ'ল এনেকুৱা কি আছে এডাল কাৰ্টেছিয়ান স্থানাংক প্ৰণালী দেই, যে এনেকুৱা কি আছে এডাল লেখ আছে, যে এই লেখডালৰ ইয়াৰ পৰা ইয়াৰ দূৰত্ব কিমান বুলি কওঁতে ইয়াৰ পৰা লম্ব আঁকা, ইয়াৰ পৰা লম্ব আঁকা, আৰু এই অংশৰ কালিৰ সমান হৈ যাব। ইয়াৰ পৰা ইয়াৰ দূৰত্বটো দৈৰ্ঘ্যটো কিমান বুলি কওঁতে ইয়াৰ মাজৰ যিখিনি কালি থাকিব এই কালিখিনিৰ লগত ইয়াৰ দূৰত্বটো সমান হৈ যাব। গতিকে ইয়াতো কি হ'ল এছ মানে দূৰত্ব, কাৰ দূৰত্ব এৰ পৰা বিলৈ এই লাইনৰ দূৰত্ব, গতিকে এই লাইনৰ দূৰত্ব কিমান হ'ব, এই গোটেই মাজত যিখিনি অংশ আগুৰি আছে এই গোটেইখিনি অংশৰ কালি হৈ যাব। কোনে বুজাব ইয়াক, এইখিনি অংশৰ কালি, এইখিনি অংশ কোনে বুজাব এতিয়া এছ এ বুজাব, এছ ইকুৱেল টু এই গোটেই অংশৰ কালি, গোটেই অংশ মানে ও এ বি এমৰ
কালি OABM ৰ কালি হ'ব। আচ্ছা এতিয়ালে OABM এটা কি ই এটা ট্ৰেপিজিয়াম OABM কি বস্তু OABM এটা ট্ৰেপিজিয়াম ট্ৰেপিজিয়াম কিয় হ'ল এইটো আৰু এইটো সমান্তৰাল গতিকে ট্ৰেপিজিয়ামৰ কি হয় সদায় এজোৰ বাহু সমান্তৰাল হয় সেই কাৰণে কি হৈ গ'ল OA আৰু BM সমান্তৰাল হৈ আছে কেনেকৈ সমান্তৰাল হৈছে ইয়াত 90 ডিগ্ৰী ইয়াত 90 ডিগ্ৰী গতিকে এইটো সমান্তৰাল হৈ আছে। আচ্ছা গতিকে OABM ৰ কালি সমান মানে ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰটো তোমালোকৰ নিশ্চয় মনত আছে যে ট্ৰেপিজিয়ামৰ কালিৰ আচ্ছা এইটো ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ নালাগে আমি কি কৰিম ইয়াক ভাগ কৰিম OABM মানে গোটেই অংকৰ কালি ইয়াক এনেকৈ ভাগ কৰি দিছো হা OANM কি বস্তু OANM এইটো বস্তু এইটো হল এটা আয়ত মই অলপ আগত কৈছিলো গতিকে OANM আয়তৰ কালি যোগ OANM আয়তৰ কালি যোগ ANB ত্ৰিভুজৰ কালি মানে ত্ৰিভুজ ABN ৰ কালি সসুন কি পালো এতিয়া এইটো আয়তৰ কালি মানে এইখিনি যোগ এই ত্ৰিভুজৰ কালি এই দুটা যোগ কৰিলে আমি কি পাই যাম OABM এই গোটেই ট্ৰেপিজিয়ামৰ কালি পাই যাম ইকুৱেল টু এতিয়া OANM আয়তৰ কালি কি হ'ব আয়তৰ কালিৰ সূত্ৰ দিক পূৰণ প্ৰস্থ গতিকে ইয়াত আহিল দিক পূৰণ প্ৰস্থ আয়তৰ কালি যোগ এইটো যোগ চিন ত্ৰিভুজৰ কালি কি হ'ব হাফ ইনটু ভূমি পূৰণ উচ্চতা তোমালোকে এইখিনি জানাই তথাপিও মই লিখি দিছো এবাৰ এতিয়া দিক মানে কিমান হ'ব এতিয়া এইটো আয়তৰ কালিৰ দিক কিমান OM বা AN গতিকে AN লিখিছো AN পূৰণ প্ৰস্থ কিমান প্ৰস্থ এইখিনি বা এইখিনি OA লিখিছো আমি কাৰণ O এর মান জানো যে প্লাস হাফ ইনটু ভূমি পূৰণ উচ্চতা ভূমি মানে ত্ৰিভুজ আহিল এতিয়া ABN ত্ৰিভুজৰ ভূমি কোনটো AN ভূমি AN হৈ গ'ল পূৰণ উচ্চতা কিমান উচ্চতা হ'ল BN হ'ব আমাৰ উচ্চতা ইকুৱেল টু AN ৰ মান কিমান AN ৰ মান আমাৰ লগত আছে T পূৰণ O এর মান কিমান O এর মান আছে আমাৰ লগত U এটো O এর মান U প্লাস এটো প্লাস আহিল হাফ AN মানে কিমান AN মানে AN ৰ মান আছে আমাৰ লগত T পূৰণ BN ৰ মান কিমান BN ৰ মান হ'ল আমি জানো BN ৰ মান কিমান V minus U গতিকে কি আহিল এই বস্তুটা আমাৰ ইয়াৰ লগত আহি গ'ল গতিকে BN ৰ মান আমি নাপাতো যেনেকৈ ধৰা BN এই পাতিলো ঠিক আছে BN আমি BN ৰ জায়গা BN এই পাতিছো আচ্ছা কাৰণ BN ৰ ডাইৰেক্ট মান নাই নালাগে BN ৰ মান V minus U পাতিলো কথা নাই গতিকে আমি কি পাতিলো V minus U এই পাতিলো কেনেকৈ হয় তোমালোকে নিশ্চয় জানিছা ইয়াৰ আগৰ বাৰত কৈছিলো BN মানে BM minus MN গতিকে ইয়াৰ আগৰ বাৰত যিটো কৰা আছে চাই লোৱা আচ্ছা ঠিক আছে এতিয়া এইখিনি মহাই দিছো এইখিনিৰ প্ৰয়োজন নাই নহয় এতিয়া এইখিনি মহাই দিছো এইটোহে লাগিব আমাক ইকুৱেল টু মানে ইয়াত কি আছিল S আছিল S ইকুৱেল টু কিমান পাইছো UT পাইছো T into U মানে UT প্লাস হাফ আহিল হাফ তাত কি আছে T আছে পূৰণ T পূৰণ এতিয়া V minus U মানে কিমান আমি জানো A ইকুৱেল টু কিমান V minus U by T ঠিক আছে ইমপ্লাইজ দ্যাট V minus U মানে কিমান পাইছো T ফালে লৈ পূৰণ কৰিছো 80 পাইছো গতিকে V minus U মানে কিমান এটো V minus U মানে 80 গতিকে ইয়াত কি পাইছো V minus U জায়গাত 80 পাতি দিছো এই বস্তুটো তোমালোকে সাইডত আঁচ পাৰি পাতি দিব পাৰা মোৰ ইয়াত জায়গা নাই তলত পাতি দিছো নিশ্চয় কৰবা আহিল গম পালা আচ্ছা ইকুৱেল টু কি হৈ গ'ল UT প্লাস হাফ অফ A লিখিলো প্ৰথমতে T into T মানে T দুটা পূৰণ হাফ অফ AT স্কয়ার গতিকে সূত্ৰ পালো কি S equal to UT plus half of AT square এটো হল আমাৰ অবস্থান সময় সম্পৰ্কৰ সমীকৰণ পাই গৈছো ঠিক আছে ঠিক একেদৰে এতিয়া আমি 3 নম্বৰটো উলিয়াব লাগিব অবস্থান বেগ সম্পৰ্কৰ সমীকৰণ গতিকে ইয়াৰ কাৰণে এই তলৰ কথাখিনি মহাই দিছো এটো মই মহাই দিলো মই নিশ্চয় ভাবিছো তোমালোকে এইখিনি বুজি পাইছা এতিয়া আহিল আমাৰ 3 নম্বৰটো একেই হ'ব কথাখিনি অবস্থান মানে S বেগ
বেগ মানে ভি আৰু ইউ গতিকে অৱস্থান মানে এছ আৰু এই বেগ মানে ভি আৰু ইউ এইবিলাক দিয়া থাকিব এতিয়া মেইনলি এইবিলাক ব্যৱহাৰ কৰিম তাৰ মানে গতিকে ইয়াতো কথাখিনি একেই হ'ব যে এতিয়া ইয়াত আমাক কি কি লাগিব সূত্ৰটো ইয়াতো একে কথাখিনি লিখিম তোমালোকে শুনিলো আকৌ এবাৰ মই কৈ দিছোঁ যে ধৰা হ'ল গতিশীল বস্তু এটাই এই অৱস্থানৰ পৰা যাত্ৰা আৰম্ভ কৰি বি অৱস্থানত উপনীত হৈছে ধৰা হ'ল এ বিন্দু দিয়াৰ বেগ আছিল ইউ আৰু ভি বিন্দু দিয়াৰ বেগ আছিল বি বিন্দু দিয়াৰ বেগ আছিল ভি ধৰা হ'ল এ এর পৰা বি লৈ ই এই বস্তুটোৱে এস দূৰত্ব টি সময়ত অতিক্ৰম কৰিলে এতেকে কথাখিনি লিখি দিব লাগিব এতেকে আকৌ এইখিনি লিখিবা এতেকে বি এম পারপেন্ডিকুলার টু এক্স অক্ষ এ এম পারপেন্ডিকুলার টু বি এম তার পিছত কি লিখিবা এতেকে এ বি ইকুয়াল টু হৈ গল এস তার পিছত কি হৈ গল এ এন ইকুয়াল টু হৈ গল টি তার পিছত হৈ গল ও এ ইকুয়াল টু হৈ গল ইউ তার পিছত হৈ গল বি এম ইকুয়াল টু হৈ গল ভি ওদিকে এইবিলাক হৈ গল আমাৰ সূত্ৰ এতেকে আকৌ আগৰ দৰে আকৌ কি হ'ব এস এস ইকুয়াল টু এ বি ইকুয়াল টু ও এ বি এম ট্রেপিজিয়ামৰ কালি তোমালোকে এই কথাটো মনত ৰাখিবা যে ইম্পৰ্টেন্ট কথা এটা হ'ল ইয়াত যে সদায় এডাল ৰেখাই কি কৰে তাৰ তলৰ লেখত তাৰ মানে এই কাৰ্টেজীয় স্থানাংক প্ৰণালীত এডাল যিকোনো লেখত তাৰ গোটেই তলৰ অংশ লম্ব টানিলে যিখিনি অংশ হ'ব গোটেই এৰিয়াখিনিৰ লগত ইকুৱেল হ'ব মানে এ বি চি ডি ট্ৰেপিজিয়ামৰ কালিৰ লগত ইয়াৰ মান ইকুৱেল হ'ব এতিয়া ও এ বি এম ট্ৰেপিজিয়ামৰ কালি এতিয়া ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ আছে ট্ৰেপিজিয়ামৰ কালিৰ অথনি আমি কি কৰিছিলো ভাগ কৰিছিলো কিন্তু এবাৰ আমি ভাগ নকৰো অথনি আমি ইয়াৰ আগৰটোত এইটো ভাগ কৰি দিছিলো এবাৰ আমি ভাগ নকৰো ভাগ কৰিলে উত্তৰটো নোলাব গতিকে ট্ৰেপিজিয়ামৰ কালিৰ সূত্ৰ হ'ব হাফ ইনটু আমাৰ এইটো কি হ'ব দুটা সমান্তৰাল বাহুৰ যোগফল তোমালোকে নিশ্চয় পাইছা যে হাফ ইনটু সমান্তৰাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল পূৰণ মাজৰ দূৰত্ব তোমালোকে নিশ্চয় পাহৰিছা গতিকে সমস্যাবোৰ ইয়াতে আহে যিয়ে পাহৰিছে তাৰমানে ইয়াত এতিয়া আকৌ সূত্ৰ মনত ৰাখিব লাগিব যে সেইকাৰণে সমস্যা আহে আৰু যাৰ মনত আছে তেওঁলোকে ডাইৰেক্ট বাকীখিনি কথা বুজি ল'ব পাৰিব এতিয়া মই লিখি দিছোঁ এবাৰ তথাপি হাফ ইনটু এতিয়া কি আহিল সমান্তৰাল বাহুৰ দৈৰ্ঘ্যৰ যোগফল সমান্তৰাল বাহু কোনবিলাক ও এ আৰু বি এম গতিকে দৈৰ্ঘ্যৰ যোগফল মানে ও এ প্লাস এটো কি হ'ব বি এম হৈ যাব ও এ প্লাস বি এম হৈ যাব পূৰণ ও এ প্লাস বি এম হৈ যাব আৰু মাজৰ যোগফল কিমান মাজৰ দূৰত্ব কিমান হ'ল এইটোৰ আৰু এইটোৰ মাজৰ দূৰত্ব এইটো বি এম বা এ এন লম্ব যে এইবিলাক গতিকে আমি ইয়াত এ এন পাতিম কিমান এ এন পাতিম হাফ ইনটু ও এ মানে কিমান এতিয়া ইয়াৰ পৰা চাইডলৈ হ'ল ও এ মানে ইউ প্লাস বি এম মানে কিমান বি এম মানে হ'ল ভি ইনটু এ এন মানে কিমান এ এন মানে হ'ল টি আমি প্ৰায় কি কৈছো পাই গৈছো যে হাফ ইনটু ভি এ কি হ'ব ইউ প্লাস ভি ইনটু এতিয়া কি আহিল টি আহি গ'ল টি কিন্তু আমাৰ লগত নাছিল চোৱা অৱস্থান আৰু বেগ আমাৰ লগত কি নাই টি আমি ইয়াত ল'ব নোৱাৰো আমাৰ সূত্ৰটো কি নাই টি নাহে গতিকে আমি টিৰ মান কি পাতিব লাগিব টিৰ মান উলিয়াই ল'ব লাগিব আগৰ দৰে একে কি আছিল যে a ইকুৱেল টু কি আছিল v মাইনাস u বাই t আছিল তো গতিকে t ইকুৱেল টু কি হ'ব t ফালে আনা পূৰণ কৰা a t হ'ল a t ইকুৱেল টু v মাইনাস u থাকিল ইমপ্লাইজ দ্যাট t ইকুৱেল টু কিমান হ'ল v মাইনাস u বাই a হৈ যাব a ইফালে আহি হৰণ হৈ গ'ল গতিকে t ৰ জায়গাত কি পাতিম v মাইনাস u বাই a পাতিম তাৰমানে a সকলোতে আহিব পাৰে কাৰণ ত্বৰণ তাৰ ওপৰতে নিৰ্ভৰশীল গতিকে s ইকুৱেল টু কি হৈ গ'ল আমাৰ এনেকুৱা হৈ গ'ল সূত্ৰটো এতিয়া কি কৰা দুইটো ইফালে হৰণ হৈছে গুটেকিটাৰ লগত ইফালে আমি পূৰণ কৰি দিলো টুৱাইস s হৈ গ'ল ইকুৱেল টু ইয়াত কি হ'ল চোৱা ইম্পৰ্টেন্ট বস্তু হ'ল a ইয়াৰ লগত হৰণ হৈছে এইটো পূৰণ হৈছে ঠিক a ইয়াৰ লগত হৰণ হৈছিল ইফালে আনি দিয়া পূৰণ কৰিলো কি পাতিলো s * a হ'ল ইকুৱেল টু ইয়াত কি থাকিল v + u * v - u থাকিল কি আৰু এটা লাইন থাকিল আমাৰ ইয়াত এইটো ইকুৱেল টু কি হ'ব এতিয়া টুৱাইস as পালো
a s টো ইফালে নিলো টুৱাইস s ইকুৱেল টু ইয়াত কি পাইছো চোৱা v plus u into v minus u মানে a plus b into a minus b গতিকে আমি জানো a plus b into a minus b মানে সূত্র আহিব যে a square minus b square মানে v square minus u square হইব গতিকে আমি সূত্রটো পাই গলো v square minus u square equal to twice a s হইব আমাৰ সূত্র অবস্থান বেগ সম্পৰ্কৰ সমীকৰণ আমি ইয়াৰ পৰাই পাই গৈছো গতিকে তোমালোকে নিশ্চয় মনত ৰাখিছা কেনেকৈ আমি উলিয়াইছো গতিকে তিনটা প্ৰমাণ কৰি উলিয়াই আহিব দেই অবস্থান বেগ সম্পৰ্কৰ সমীকৰণ নিৰ্ণয় কৰা বুলি আহিব তেতিয়া 4 নম্বৰ দি আহিব এইখিনি কথাই লিখি দিব লাগিব বা বেগ সময় সম্পৰ্কৰ সমীকৰণ উলিয়াম বুলি আহিব গতিকে মনত ৰাখিবা অবস্থান বেগ সম্পৰ্কৰ সমীকৰণটো সময় যত আহি গল t যত আহি গল ইয়াক আমি উঠাই দিব লাগিব বা ইয়াৰ আগৰ প্ৰশ্নটো আছিল অবস্থান সময় সম্পৰ্কৰ সমীকৰণ অবস্থান সময় সম্পৰ্কৰ সমীকৰণ আছিল গতিকে তাৰ পৰা আমি v আৰু u থাকিলেও এইখিনি আমি উঠাই দিছিলো v আৰু u উঠাই দিছিলো তাৰ মানটো আমি পাতি দিব নালাগে গতিকে তোমালোকে এইখিনি কথা মনত ৰাখিবা আৰু দুইটা প্ৰমাণ কৰোতে একেই ট্ৰেপিজিয়ামৰ কালি উলিয়াব লাগিব কিন্তু এবাৰ আমি ত্ৰিভুজৰ কালি যোগ আয়তৰ কালি পাতিম আৰু নেক্সট বাৰত আমি সূত্ৰ পাতি দিম তেতিয়াহলে আমাৰ দুটা বেলেগ বেলেগ এই হেৰিখিনি ওলাব গতিকে তোমালোকৰ মূল কথাটো হ'ল আজিৰ এই ভিডিঅ'তে যে এই সূত্ৰবোৰ একেবাৰে ইম্পৰ্টেন্ট তোমালোকে যদি বিজ্ঞান লৈ পঢ়া তেতিয়াহলে 11 12 তো এইখিনি লাগি থাকিব ফিজিক্স মানে এইলাই সূত্ৰ গতিকে 9 10 11 12 এইখিনি যদি বিজ্ঞান লৈ পঢ়া এইখিনি ব্যৱহাৰ হৈ থাকিব গতিকে এইখিনি একেবাৰে ইম্পৰ্টেন্ট আৰু প্ৰমাণ কেনেকৈ কৰিম আমি সেইখিনি ইম্পৰ্টেন্ট নেক্সট যদি যিকোনো পৰীক্ষা হ'ব এই তিনটাৰ পৰা এটা প্ৰমাণ কৰিবলৈ আহিবই গতিকে মই ভাবিছো একেবাৰে তোমালোকে এই গোটেইখিনি শিকি লবা